যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ইণ্ডিয়া পোষ্টৰ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গৈছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ মই আপোনালোকক জনাইছোৱে ভেকেন্সিখিনি মুকলি কৰিছে পোষ্ট অফিচৰ ফালৰ পৰা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ নটিফিকেশ্যন মুকলি কৰি দিছে পোষ্ট অফিচৰ ফালৰ পৰা যেটো 2025 বৰ্ষৰ নটিফিকেশ্যন হয় আৰু ইয়াৰ কিছু পদৰ ক্ষেত্ৰত ডাইৰেক্ট সিলেকশন লাভ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত এক্সামসমূহ অনুষ্ঠিত হ'ব ইয়াৰ বাবে দেখিব যে 48500 প্লাস আপোনালোকে ভেকেন্সি দেখিবলৈ পাব এমটিএছৰ ভেকেন্সি আছে পোষ্টমেনৰ ভেকেন্সি আছে মেইল গাৰ্ডৰ ভেকেন্সি আছে এনেকুৱা আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদন সমূহ কৰিলে পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশন বিচাৰিছে বা কেনেদৰে সিলেকশন সমূহ কৰা হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিছে পোনপ্ৰথমে মই আপোনালোকক এটা ওভাৰভিউ জনাই দিব বিচাৰিছো পোষ্ট অফিচ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে দেখিছে পোষ্ট অফিচ ৰিক্ৰুটমেন্ট আছে 2025 ৰ কাৰণে ভেকেন্সি নেম আপোনালোকে দেখিছে ডাক বিভাগ ভৰ্তি 2025 ৰ কাৰণে আহিছে অৰ্গানাইজেচন নেম আপোনালোকে দেখিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা আহিছে আৰু পোষ্ট নেম বিলাক আপোনালোকে দেখিছে এমটিএছ ৰ ভেকেন্সি আছে পোষ্টমেনৰ ভেকেন্সি আছে মেইল গাৰ্ডৰ ভেকেন্সি আছে পিএএছএ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু টোটেল পোষ্টৰ কথা যে ক'বলৈ যাওঁ 48500 প্লাস আপোনালোকে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে আপোনালোকৰ বাবে সো আপোনালোকে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু যদি মই আপোনালোকৰ এপ্লাই মোডটো কথা ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আৰু যেটো আপোনালোকৰ মই যে স্যালাৰি কথা যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 18000 ৰ পৰা 81000 স্যালাৰি সমূহ লাভ কৰিব পাৰিব আৰু কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব মই সেই কথা আপোনালোকক জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মিনিমাম এজ 18 বছৰ মেক্সিমাম এজ 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব 18 ৰ পৰা 40 বছৰৰ ভিতৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসিৰ ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো আপোনালোকৰ যে এটা সুযোগ আহিছে এটা সুবিধা আহিছে সো আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবি আছিল তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিলে এই সুযোগ আৰু সুবিধাটোৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আহি গ'ল এপ্লিকেশন ফিছৰ ক্ষেত্ৰত দেখিব পাৰিছে জেনেৰেল ওবিসিৰ আপোনালোকৰ 100 টকাকৈ এপ্লিকেশন ফিছ পেমেন্ট কৰিব লাগিব